হেল্ল' গাইজ, মই আজি চুম বাগানখনলৈ আহিলোঁ। এই চুম বাগানখনত কালি বোলে জুই জ্বলিছিলে বোলে। সেইটো কাৰণে কেনেকুৱা লাগিলে, ক'ৰ পৰা জুইটো কেনেকুৱা হ'ল, এইটোকে হুচ পুচ কৰিবলৈ মই ককায়ৰ ওচৰলৈ আহিলোঁ। ককায়ক সুধি আপোনালোকক যাতে ভিডিঅ'খনক দেখাব পাৰিম। কালি বোলে ইয়াত জুই লাগিছিলে বোলে, কেনেকুৱা লাগিলে বা আপুনি অলপ বিষয়টো ক'ব নেকি? বিষয়টো কেনেকৈ ক'ম মানে, ইয়াতে অকণ জংঘল আছিলে। অঁ, অকণ জাবৰ কাটি থোৱা আছিলে খেৰ। হয় হয়, এইবিলাক জংঘল। কাম কৰি আছিলোঁ। অঁ, তাৰপৰা এদিন মানে সদায় কৰি থাকোঁ পিনে গছ এজোপা ওচৰতে মানে কাটি থওঁতে কিবা এটা মানে দুৱাৰ নিচিনা লাগিলে। অঁ, মই সোমাবলৈ ভয় লাগে। ভয় লাগে। জংঘলখনো ডাঙৰ আছে বাৰু। সাপ সোপো আছে। অঁ, তাৰপিছত অকণমান জ্বলাই দিলোঁ মানে জুইটো যেনি তেনি গুচি গ'ল নহয়। মানে উৰি গ'ল মানে, এইখিনি গ'ল এইখিনি বতাহত গ'ল ন। মানে যেনি তেনি চাওক গুচি গ'ল। গাইজ, চাওক এই কেনেকুৱা হৈ আছে চাওক। এইটো হ'লে এইবুলি গছবিলাকক ইমান অনিষ্ট কৰা নাই বিশেষকৈ। গছবিলাক বৰ্তমান যেনেকৈ আছে এনেকৈ আছে। পাতবিলাকৰ অলপ জ্বলিছে আৰু এই হয় ন। গছজোপা ডাঙৰ গছ নাই, একো নহয়। পাতখিনি হেৰি নতুন পাত আকৌ ওলাব। বাকী এনে নতুন পাত ওলাবগৈনে? ওলাব, একো প্ৰব্লেম নাই ন? একো প্ৰব্লেম নাই। আচ্ছা, এনে আপোনাৰ কালি তেনেহ'লে আপোনাৰো নিজৰ ভয় লাগিলে চাগে কালি বহুত জুইটো মানে যেতিয়া হুতি আহোঁতে। কোনো এটা মানুহ অহা নাই নহয় মোক অঁ, সহায় কৰিবলৈ, কোনো মানুহেই নাই ইয়াত। তেতিয়াতো অকলে পানী মই ইমান দূৰৰ পৰা পানী আনি পিনিতো অকলে জুই পানী নমাটো আনি ডাঙৰ কথা পেলাই নহয়। জুই নুমুৱাটো বহুত অসম্ভৱ আছিলে, কিন্তু মই অকলে নুমুৱাই দিলোঁ অঁ, ভগৱানৰ কৃপাত। ভগৱানৰ কৃপাত, ভগৱানে বহুত আশীৰ্বাদ পানী কৰাৰ কাৰণে কঢ়িয়ালোঁ কিন্তু আপুনি অকলে ইমানখিনি জুই যিমান মানে জ্বলিছিলে কাৰ ইমান। ওপৰত মানে ভৰি পৰিছে ক'ব অঁ, নোৱাৰোঁ, মই নিজে ক'ব নোৱাৰোঁ। আচ্ছা, ভৰি ফাটি মানে অৱস্থা নাই। ইমান ডাঙৰ জংঘলখনক আপুনি অকলে নমালে, আপোনাক মানিবলগীয়া হয় দেই। পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত, আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত। প্ৰতিলিপি ডায়েৰীৰ পাকত তোমাৰ উশাহৰ গহন। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। কালি আমাৰ যেনেকুৱা জুইকণ লাগিছিলে, সেইটো কাৰণে অলপ গছবিলাক কষ্ট পাইছে নেকি বুলি ভাবি আমি পাইপো নতুন, হয় নহয় ককাই? নতুন পাইপ আনিছোঁ ন। এই নতুন পাইপ আনি বহুত দূৰৰ পৰা আমি পাইপটো ফিটিং কৰিছোঁ। তাৰ মটৰখন আছে। এতিয়া জাষ্ট গছৰ গুৰিবিলাকত অলপ পানী মাৰিছোঁগৈ, যাতে মানে গছবিলাক অলপ কষ্ট পাব পাৰে বুলি সেইটো পানী দি আছোঁগৈ। বৰ্তমান আমাৰ মৰম লগা ককাই, হাই কৰি দিয়ক একবাৰ। ককাই বহুত ফূৰ্তিত থাকে ইয়াত। আমাৰ জেগাখনত থাকি কেনেকুৱা লাগে ককাই? জেগাকণত থাকি ভালেই লাগে। ভালেই লাগে ন? কষ্টটো মই নিজে উলিয়াই ল'লোঁ। আচ্ছা, এইটো আপুনি কাম তলত নিজে অলপ মানে কাম বঢ়াই দিয়া লেখীয়া হ'ল আৰু নিজে। নহ'লে ইমানখিনি কাম নাই। ধুনীয়াকৈ থাকিব লাগে, নিজৰ খোৱা বস্তু বনাব লাগে, হয় নহয়? আৰু খোৱা বস্তু বনাব লাগে, এতিয়া যোগাৰ পাতি ভালকৈ দিয়া নাই। অঁ, এইটো বাৰু হ'ব, চিন্তা কৰিব নালাগে দেই ককাই। ঠাণ্ডাত শুবলগীয়া হৈছে। অঁ, চাওক কালি এনেকুৱা হৈ গ'ল।